যিদিনাখনে আমি অনুভৱ কৰিম যে অসম পুলিচে জুবিনক ন্যায় দিব নোৱাৰে, সিদিনাখনে এই গোচৰ আমি CBI লৈকে পঠাই দিম। আজি ৰাতিপুৱা মই কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ যে প্ৰয়োজন হ'লে এই গোচৰ মই CBI লৈকে পঠাম। আশা কৰোঁ মোৰ ব্যক্তিগত অনুভূতি আৰু প্ৰতিবদ্ধতা আপোনালোকে সকলোৱে বুজি পাব আৰু সকলোৱে এই জটিল সময়ত আমাক সহযোগিতা কৰিব। মোৰ জননী জন্মভূমি মোৰ অসম, আৰু এইখন অসমক আমি কেতিয়াও নেপাল নকৰোঁ। এইখন অসম সদায় বিকাশৰ গতিৰে আগবাঢ়িব, আৰু যিসকলে অসমখনক নেপাল কৰিব খুজিব তেওঁলোকৰ লগত মোৰ ৰাস্তা নিমিলে, আৰু তেওঁলোকক জীৱনৰ শেষ মুহূৰ্তলৈ আৰু জীৱনত এটোপা ৰক্ত থকালৈকে অসমক নেপাল কৰিব খোজাসকলৰ সৈতে সাহসেৰে মই থিয় দিম। লাগিলে তেনে কৰিবলৈ যাওঁতে মই মৃত্যুকো সাৱটি ল'ম। বহুত বহুত ধন্যবাদ।